নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটি যি আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট আছিলে সেয়া মাষ্টাৰ ডিগ্ৰীয়ে হওক বা বি এডে হওক বা এম এতে হওক বা ইউ জিয়ে হওক তাৰ এপ্লাই প্ৰচেছৰ যি আপোনালোকৰ দুখন যিসকলে 2025 চনত পাছ কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে যিটো দেখুৱাইছে bowleuniversity.qwert.corp.in আহিব লাগিব আপোনালোকে। এইটো ৱেবছাইটত অহাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকে দেখিব আপোনালোকে ইয়াত যিকোনো এটা ক্লিক কৰিলে হ'ল। মাত্ৰ আপোনালোকে ক্লিক কৰিব লাগে। ইয়াত মই এক্সামিনেশ্যনতে ক্লিক কৰি দিছোঁ। এইটো আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সাইন আপ কৰিব লাগিব। যদি আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰি থৈছে আগতে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি সাইন ইন কৰিলে হ'ল। যদি নাই কৰা তেতিয়াহ'লে ক্ৰিয়েট নিউ একাউণ্ট বটনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আহিব। ইয়াত আপোনালোকৰ নেমটো দিব লাগিব, এপ্লিকেণ্ট ফুল নেম, তাৰপৰা ফোন নম্বৰ, তাৰপৰা ইমেইল, তাৰপৰা ফটো, তাৰপৰা ছিগনেচাৰ এইকেইটা দি আপোনালোকে ক্ৰিয়েট একাউণ্টত লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ যিটো ইমেইল আই ডি দিব তাত এটা লিংক যাব। সেই লিংকটো এক্টিভেট কৰিব লাগিব। লগতে এটা পাছৱৰ্ড যাব। পাছৱৰ্ডটো দি আপোনালোকে পিছত আহি লগ ইন কৰিব। লগ ইন কৰি আপোনালোকে সেইখিনি লগ ইন কৰাৰ পিছত আপোনালোকে পিছৰ পৰ্যায়টো যাব পাৰিব। কিন্তু মনত ৰাখিব যে আপোনালোকৰ যিটো লিংক যাব সেইটো কিন্তু এক্টিভেট কৰিব লাগিব। আপোনালোকৰ ইমেইলটোলৈ আপোনালোকৰ এটা লিংক যাব, সেইটো এক্টিভেট কৰিব। তাত দিয়া পাছৱৰ্ডটো আহি দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকে এইখিনিত চাই ল'ব। ইয়াত আপোনালোকৰ টু এপ্লাই দ্য ফলোয়িং কোৰ্চেছ। যদি বি এড, এম এড, পি জি, ইউ জি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ক্ৰিয়েট প্ৰফাইল বটনটোত ক্লিক কৰিব। যেতিয়া আপোনালোকৰ লিংকটো এক্টিভেট হ'ব, এক্টিভেট হোৱাৰ পিছত লগ ইন কৰিব লাগিব। লগ ইন কৰোঁতে আপোনালোকে যিটো পাছৱৰ্ড দিয়ে সেই পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত ক্ৰিয়েট প্ৰফাইল বটনটোত ক্লিক কৰিব। তাৰপিছত আহিলে আপোনালোকে ইয়াত পাৰ্চনেল ডিটেইলছ, কোৱালিফিকেশ্যন, এড্ৰেছ, বেংক একাউণ্ট, প্ৰিভিউ এণ্ড ফিনিছ 5টা ষ্টেপ পাৰ কৰিব লাগিব। তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথম 5টা ষ্টেপ আপোনালোকে এপ্লাই কৰিব। ইয়াত ফাদাৰ্ছ নেম, ফাদাৰ্ছ অকুপেশ্যন, ফাদাৰ্ছ কণ্টেক্ট নম্বৰ, মাদাৰ্ছ নেম, মাদাৰ্ছ অকুপেশ্যন এইখিনি আপোনালোকে দিব লাগিব। ইয়াত মিষ্টাৰ মিছ একো নলগাব। গতিকে আপোনালোকে খালী নামটো দিব। যদি লেট হৈছে অৰ্থাৎ যদি মাতৃ পিতৃ ঢুকাইছে তেতিয়াহ'লে লেট অপশ্যনটো লগাব পাৰে, কিন্তু আপোনালোকে মিষ্টাৰ মিছ এইবিলাক একো নলগাব। মাদাৰ্ছ ফোন নম্বৰ আৰু ফাদাৰ্ছ ফোন নম্বৰ আপোনালোকে ছেমেই দিব পাৰে, ইয়াত কোনো কথা নাই। ইয়াত কৈছে গাৰ্জেন ইজ আদাৰ দেন পেৰেণ্ট। যদি আপোনালোকৰ মা দেউতা নাথাকে তেতিয়াহ'লে বেলেগ নেকি গাৰ্জেন, তেতিয়াহ'লে আপোনালোকে এইটো য়েছ বটনটো ক্লিক কৰি বেলেগ গাৰ্জেনৰ নাম দিব পাৰে। যদি মা দেউতা আছে তেতিয়াহ'লে দিব নালাগে। এইখিনি কথা মনত ৰাখিব। তাৰপৰা নেশ্যনেলিটি, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ব্লাড গ্ৰুপ এইখিনি অট'মেটিক কেতিয়াবা আহি যায়। গতিকে আপোনালোকে চাই ল'ব। এইখিনি ভুলতে দি নিদিব। এতিয়া অট'মেটিক ফিল আপ হৈ গৈছে। গতিকে আপোনালোকে ডেট অফ বাৰ্থটো নিজৰ ডেট অফ বাৰ্থটো দিব। ইয়াৰ পৰা চিলেক্ট কৰি আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত আহিলে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াৰ পৰা মেল ফিমেল যি হয় ইয়াৰ পৰা আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপৰা ব্লাড গ্ৰুপটো ইয়াৰ পৰা চিলেক্ট কৰিব। এ পজিটিভ, বি পজিটিভ যি হয় আপোনালোকে দিব আপোনাৰ ব্লাড গ্ৰুপটো। তাৰপৰা তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিলে পাৰিব কাষ্ট আৰু ৰিলিজিয়ন। এই নিজৰ কাষ্টটো চিলেক্ট কৰিব। এছ টি প্লেন, জেনেৰেল, এছ টি হিলছ যি হয় আপোনালোকে দিব। ৰিলিজিয়নটো চিলেক্ট কৰিব। ইয়াৰ পৰা অ' বি চি যি হয় আপোনালোকে নিজৰটো চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকৰ বুদ্ধিজিম, বাথৌইজিম, খ্ৰীষ্টিয়ান, হিন্দুজিম সকলোকে আপোনালোকে দিব। তাৰপৰা আহিলে ফিজিকেল প্ৰফাইল। আপোনাৰ প্ৰফাইলটো মানে আপুনি নৰ্মেল নে কি সুধিছে, যদি নৰ্মেল ৰাখিব। যদি ফিজিকেলি চেলেঞ্জ আছে তেতিয়াহ'লে আপোনালোকে ফিজিকেলি চেলেঞ্জ বুলি ক'ব, অৰ্থাৎ যিসকল PWD হয়। তাৰপৰা আহিলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি। ইয়াত গেম এণ্ড স্পৰ্টছ সুধিছে, স্কাউট এণ্ড গাইড সুধিছে, কালচাৰেল এক্টিভিটি, NCC এইবিলাক যদি আছে তেতিয়াহ'লে টিক চিনটো দিব পাৰে। যদি নাথাকে আপোনালোকে নিদিলেও হ'ব, খালীকৈ ৰাখিলে হ'ল। যদি আছে আপোনালোকে টিক চিনটো দি ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব লাগিব। এইখিনি ভালদৰে এবাৰ ফিল আপ কৰোঁতে চাই ল'ব। ভুল হ'লে কিন্তু শুধৰণি কৰিব নোৱাৰে পিছত, সেইকাৰণে এবাৰ ভালদৰে চাই ল'ব। তাৰপৰা আহিলে কোৱালিফিকেশ্যন। আপোনালোকে SLC প্ৰথম দিব লাগিব। বৰ্ড সেৱা চিলেক্ট কৰিব। ইয়েৰ অফ পাছিংটো ইয়াত উল্লেখ কৰিব, কোন চনত আপুনি পাছিং কৰিছিলে। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডখনতে উল্লেখ থাকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, নহ'লে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ থাকে। ৰোল নম্বৰটো দিব। টোটেল মাৰ্কছটো দিব, কিমান পাইছে আপুনি। আপোনালোকৰ টোটেল মাৰ্কছটো হৈছে আপোনালোকৰ মেট্ৰিকত সাধাৰণতে 600 থাকে। গতিকে আপুনি দিব। মাৰ্কছ অপটেনটো কি পাইছিলে সেইটো দিব। ইয়াত মাৰ্কছ অপটেন কি পাইছে দিব। অট'মেটিক যি আপোনালোকৰ পাৰ্চেণ্টেজ আছে সেইটো কেলকুলেশ্যন হৈ যাব, আৰু কোনখন স্কুলত পঢ়িছিলে সেইটো দি দিব। তাৰপৰা আহিলে এছএছৰ ক্ষেত্ৰত আছাম হায়াৰ ছেকেণ্ডেৰী। ইয়াত ষ্ট্ৰীমটো সুধিছে ছায়েন্স, আৰ্টছ, কমাৰ্চ, ভকেশ্যন যি আছিলে আপোনালোকে লিখি দিব লাগিব। তাৰপৰা সুধিছে হেভ ইউ পাছ দ্য এক্সাম, য়েছ বুলি ক'ব। ইয়েৰ অফ পাছিং, SS পাছ কৰা বছৰটো উল্লেখ কৰিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। SSO তেনেকৈ ৰোল নম্বৰটো দিব। টোটেল মাৰ্কছটো দিব। ইয়াত 500 থাকে, আপোনালোকে 600 দিব নোৱাৰে যিহেতু পাঁচখন হিচাপ কৰা হয়। টোটেল অপটেন মাৰ্কটোৱে দিব, কিমান পাইছিলে সেইটো দি দিব। তাৰপৰা আহিলে আপোনালোকৰ স্কুলখন নামটো ইয়াত সুধিছে, আপোনালোকে কোনখন স্কুলৰ পৰা পাছ কৰিছিল। তাৰপৰা গ্ৰেজুৱেশ্যনটো উল্লেখ কৰিব। গ্ৰেজুৱেশ্যন পাছ কৰাসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে যেতিয়া আপোনালোকে গ্ৰেজুৱেশ্যন এপ্লাই কৰিব। যেতিয়া গ্ৰেজুৱেশ্যন
তথ্যখিনি দিব লাগিব। কোৱালিফিকেশ্যন নামটো BA BSc যি হয় আপোনালোকে ইয়াত আপোনালোকে মেনশ্যন কৰিবলৈ অথবা লিখি দিব লাগিব যে আপুনি BA পঢ়িছিলে নে BSc পঢ়িছিলে, সেইটো আপুনি উল্লেখ কৰিব লাগিব ইয়াত প্ৰফাইলটো আপোনালোকে খোলোতে। ইউনিভাৰ্চিটি ৰেজিষ্টাৰ কোনখন ইউনিভাৰ্চিটিৰ পৰা পঢ়িছে, বড়ো ইউনিভাৰ্চিটি নে বেলেগ, যদি আধাৰ হয় আধাৰটো ক্লিক কৰিব। গ্ৰেজুৱেশ্যনটো আপুনি ক'ৰবাত কমপ্লিট কৰিছিলে, যিহেতু আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী সকলৰ কাৰণে এইটো প্ৰয়োজন হ'ব। গ্ৰেজুৱেশ্যনৰ আধাৰৰ কাৰণে বেলেগৰ পৰা আহিও তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে, সেইখিনি আপোনালোকে দিব লাগিব। অনাৰ্ছ আৰু ৰেগুলাৰ, যিসকলে মেজৰ আছিল তেওঁলোকে ৰেগুলাৰ অপশ্যনটো ক্লিক কৰিব। যিসকলৰ অনাৰ্ছ ছাবজেক্ট আছিলে তেওঁলোকে অনাৰ্ছটো ক্লিক কৰিব। সাধাৰণতে 2022 চনৰ পৰা এইটো অনাৰ্ছে আছিলে, 2000 আগৰখিনিহে মেজৰ আছিলে। 2022 চনৰ পৰা আপোনালোকে 2022 চনৰ পিছত পাছ কৰাসকলে অনাৰ্ছ দিব, অনাৰ্ছে আছে CBSE চিষ্টেম যিহেতু, আৰু ৰেগুলাৰ মানে হৈছে মেজৰত থকাসকলৰ। ইয়াৰ পৰা আপোনাৰ নিজৰ যিটো কোৰ্চ আছে অৰ্থাৎ যিটো আপুনি গ্ৰেজুৱেশ্যনত পঢ়িছিলে সেইটো আপুনি চিলেক্ট কৰি ল'ব অনাৰ্ছ ছাবজেক্টটো। হেভ ইউ পাছ দ্য এক্সাম, আপুনি যদি পাছ কৰিলে ইয়েছ ক'ব, পাছ নকৰা যদি আপুনি ক'ব কথা পাছ কৰিছে, যিটো আপুনি চাৰ্টিফিকেট এপ্লাই কৰিব আহিছে, গতিকে পাছিঙেই হ'ব। ইয়াৰ পাছিংটো উল্লেখ কৰিব, কোন চনত পাছিং কৰিছে আপুনি। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত উল্লেখ কৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ থাকে। ৰোল নম্বৰটো দিব আপোনালোক 6th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব, যিসকলে 6th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব ইয়াত। তাৰপৰা টোটেল মাৰ্কছটো দিব, আপুনি কিমান আছে, যদি গেট পইণ্ট আছিলে 10 দিব টোটেল মাৰ্কছৰ ঠাইত, যদি গেট পইণ্টৰ ছিষ্টেম আছিলে। তাৰপৰা অপটেন মাৰ্কটো কিমান পাইছিলে দিব ইয়াত উল্লেখ কৰিব। তাৰপৰা আহিলে পাৰ্চেণ্টেজটো ক্লিক কৰিব। তাৰপৰা আহিলে ইয়াত তললৈ আপোনালোকৰ সুধিছে যে কলেজ ইউনিভাৰ্চিটি হৈ এডমিটেড টু, অৰ্থাৎ আপুনি কোনখন ইউনিভাৰ্চিটি বা কলেজৰ পৰা আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইটো নাম উল্লেখ কৰিব লাগিব, সেইটো আপুনি ইয়াত উল্লেখ কৰি দিব। আৰু যিসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে তথ্যখিনি পাব পাৰে মাষ্টাৰ ডিগ্ৰী, আৰু যিসকলে BEd কৰিছে তেওঁলোকেও তথ্যখিনি ফিল আপ কৰিব পাৰে। যদি একো নাই কৰা গ্ৰেজুৱেশ্যনতে সমাপ্ত হৈছে তেতিয়াহ'লে আপুনি ছেভ ইন নেক্সট বটনত ক্লিক কৰি নেক্সট পৰ্যায়লৈ যাব পাৰে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে ওপৰৰ তথ্যখিনি দিব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ ডকুমেণ্ট টু প্ৰুফ ইয়ৰ ডমিচাইল এণ্ড আপোনালোকৰ চিলেক্ট কি কৰিব, আপুনি PRC, ভোটাৰ ID, ভোটাৰ পেন, NRC যি দিয়ে, আধাৰ যি দিয়ে আপোনালোকৰ কথা, এটা আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকে ভোটাৰ কাৰ্ড দিয়ে, PRC দিয়ে, পাছপৰ্ট দিয়ে, যি দিয়ে আপোনাৰ মনৰ কথা নিজে চিলেক্ট কৰি ল'ব এটা ডকুমেণ্ট। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আহিলে, ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছৰ এড্ৰেছ লাইন 1ত আপোনালোকৰ গাঁওখন নাম লিখিব, পোষ্ট অফিচ লিখিব, PS লিখিব, আৰু এড্ৰেছ লাইনটোত আপোনালোকৰ লেণ্ডমাৰ্ক এটা দি দিব বা ৱাৰ্ড নম্বৰটো লিখিব পাৰে, লিখি দিছে যে লেণ্ডমাৰ্ক বা ৱাৰ্ড নম্বৰ দিব লাগিব, আপোনালোকৰ লেণ্ডমাৰ্ক দি দিব। পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি আপোনালোকে জানে, নিজৰ ডিষ্ট্ৰিক্ট আৰু আপোনালোকৰ পোষ্ট অফিচ ভৰাব, পিনক'ডটো দি দিব লগতে, এইখিনি তথ্য আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব। তাৰপৰা আছে আপোনালোকৰ কৰস্পণ্ডেণ্ট এড্ৰেছ, যদি কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেতিয়াহ'লে ছেইম এজ এব বটনটো ক্লিক কৰি ইয়েছ কৰি দিব, যদি ছেভ নহয় তলত তথ্যখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ বেংক ডিটেইলছ, বেংক একাউণ্ট নাম্বাৰটো দিব। ইয়াত বেংক একাউণ্ট হোল্ডাৰ, নিজৰ একাউণ্ট থাকিলে ভাল হয়, একাউণ্ট হোল্ডাৰ নেম, বেংক নেম, ব্ৰাঞ্চ নেম, IFSC কোড, এইখিনি আপোনালোকে তথ্যখিনি দিব লাগিব, বেংকৰ ডিটেইলছখিনি আপোনালোকে দিব লাগিব। এইখিনি ভালদৰে ফিল আপ কৰিব, যাতে ভুল নহয় সেইটো কথা মনত ৰাখিব, ভালদৰে এবাৰ চাই ল'ব। তাৰপৰা ডিক্লেৰেশ্যন কৰিব, ডু ইউ একচেপ্ট দ্য ডিক্লেৰেশ্যন, য়েছ কৈ আপোনালোকে যিটো প্ৰফাইল ক্ৰিয়েশ্যন আছে সেইটো ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি প্ৰফাইলটো আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। গতিকে আপোনালোকে এইখিনি চাই ল'ব। তাৰপিছত প্ৰিভিউ আহিব, প্ৰিভিউত ফৰ্মখন এবাৰ ভালদৰে পঢ়ি চাব, ক'ৰবাত ভুল হৈছে নি চাব, তাৰপিছতে আপোনালোকে ফাইনেলি ছাবমিট কৰিব, নহ'লে ছাবমিট নকৰিব। ছাবমিট কৰাৰ পিছত লগ ইন কৰিব, লগ ইন কৰাৰ পিছত এনেকৈ আপোনালোকৰ আহিব নটিফিকেশ্যন, নিউ কোৰ্চ, এডমিশ্যন, ৰেজিষ্ট্ৰেশ্যন, এক্সামিনেশ্যন, চাৰ্টিফিকেট, মাইগ্ৰেশ্যন, কনভকেশ্যন। এটা আপোনালোকে অহাৰ পিছত ইয়াত যিটো চাৰ্টিফিকেট বটন দেখিব তাতে আপোনালোকে যিটো এপ্লাই বটন আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ডাছবৰ্ডখন আহিব, ইয়াত আপোনালোকৰ সুধিছে কি চাৰ্টিফিকেট এপ্লাই কৰিব, অৰিজিনেল BEd চাৰ্টিফিকেট, ইয়াত 500 টকা ল'ব, এপ্লাই বটনটো ক্লিক কৰিলে হ'ল। অৰিজিনেল MAd চাৰ্টিফিকেট 700 টকা, অৰিজিনেল PG চাৰ্টিফিকেট 700, অৰিজিনেল PG ডিপ্ল'মা চাৰ্টিফিকেট 400, অৰিজিনেল UG চাৰ্টিফিকেট 500, অৰিজিনেল UG ডিপ্ল'মা চাৰ্টিফিকেট 400। গতিকে আপোনালোকক প্ৰত্যেকৰে দিয়া আছে, এগেইনষ্টৰ পে'মেণ্টটো দি দিছে, কিমান পে'মেণ্ট ল'ব সেইটো কথা উল্লেখ কৰিছে। গতিকে আপুনি কোনখন চাৰ্টিফিকেট এপ্লাই কৰে সেইটো আপোনাৰ কথা, চবৰে ছেইম প্ৰচেছ হয়, গতিকে আপোনালোকে সেইটো ভয় কৰিব নালাগে, ছেইম প্ৰচেছ হয়, এটা ভিডিঅ' চালে হৈ যাব, সকলো চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত মই অৰিজিনেল UG চাৰ্টিফিকেটৰ কাৰণে দেখুৱাই দিছোঁ, এটা প্ৰভিজনেল UG চাৰ্টিফিকেট আপোনালোকৰ এইখিনি আহিব, বেছিক ডিটেইলছখিনি। তাৰপৰা আহিলে কোৱালিফিকেশ্যন ডিটেইলছ, চাৰ্টিফিকেট নেম, অৰিজিনেল UG চাৰ্টিফিকেট, কোৰ্চ, আপুনি কোনটো কোৰ্চ কৰিছে, গ্ৰেজুৱেশ্যন কাৰণে যিটো এপ্লাই কৰিব গতিকে গ্ৰেজুৱেশ্যন ডিটেইলছ আহিব, যিকোনো মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিব তেনেকুৱা মাষ্টাৰ ডিগ্ৰী ডিটেইলছখিনি আহিব, দিবলৈ আহিব, ইয়াত দি দিব। ইয়াত আপোনালোকৰ BSc CBSE যদি হয় BSc দিব, BA হ'লে BA দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো দিব, অৰ্থাৎ কোন চনত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, অৰ্থাৎ কোন চনত ডিগ্ৰী ভৰ্তি হৈছিলে, এইবোৰ চব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ দিব। ইয়াত ফাইনেল এক্সামিনেশ্যন বুলি দিব,
এইটো ক্লিক কৰিব তাৰপৰা এক্সামিনেশ্যন ইয়াৰ কোন চনত আপুনি এক্সামটো দিছে গ্ৰেজুৱেশ্যনৰ সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব ইয়াত আপোনালোকে যদি 2025 চনত পাছ কৰিছে 2025 ৰাখিব যদি 2024 পাছ কৰিছে 2024 ৰাখিব ইয়েৰৰ পাছিংটো দিব লাগিব আপোনালোকে ইয়াৰ পৰা চাই ল'ব ইয়েৰৰ পাছিংটো আপোনালোকে দিব লাগিব তাৰপৰা আহিলে আপোনালোকৰ ৰোল নাম্বাৰটো আপোনালোকে দিব লাগিব গ্ৰেজুৱেশ্যনৰ ৰোল নাম্বাৰটো দিব লাগিব তাৰপৰা নেম অফ দ্য কলেজ আপুনি কোনখন কলেজত পঢ়িছিলে বড়ো ইউনিভাৰ্চিটি আণ্ডাৰত সেইখিনি আপোনালোকে ইয়াৰ পৰা চাই ল'ব কলেজখনৰ নামটো ভালদৰে চাই ল'ব এবাৰ নিজৰ কলেজখন দিব ইয়াৰ পৰা যি কলেজ হয় আপুনি যিখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দি দিব তাৰপৰা আহিলে নেম অফ দ্য ডিপাৰ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্ট পঢ়িছিলে অৰ্থাৎ কোনটো কোৰ্চ লৈ পঢ়িছিলে ইয়াত দি দিব ডিভিজন কি পাইছিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড লিখি দিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলি তাৰপৰা ৰেংক যদি পাইছিলে দিব পাৰে ৰেংক নাপালে নালাগে CGPA কিমান পাইছিলে দি দিব 8.58 8.52 যি পাইছিলে আপোনালোকে ইয়াত CGPAটো উল্লেখ কৰিব নিজৰ CGPAটো সেইখিনি আপোনালোকে উল্লেখ কৰিব স্পেচিয়েলাইজেশ্যন পেপাৰ কিবা আছিল যদি দিব পাৰে ইয়াত মই আপোনালোকৰ যিখন অনাৰ ছাবজেক্ট আছিলে মই সেইটোকে দি দিছোঁ ইয়াত আপোনালোকে নিজৰ স্পেচিয়েলাইজেশ্যন কি আছিলে আপোনালোকে দিব পাৰে এইখিনি দি আপোনালোকে যিটো ছেভ নেক্সট বটন আছে সেইটোতে আপোনালোকে ক্লিক কৰি নেক্সট পৰ্যায়লৈ যাব লাগিব নেক্সট পৰ্যায়ত আহিব আপোনালোকৰ ডকুমেণ্ট আপলোডত আপোনালোকৰ আছে ফাইনেল এডমিট কাৰ্ড ইয়াত আপোনালোকৰ ফাইনেল এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে গ্ৰেজুৱেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু মাষ্টাৰ ডিগ্ৰী হ'লে মাষ্টাৰ ডিগ্ৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰপৰা ইয়াত ফাৰ্ষ্ট ছেমিষ্টাৰ গেট কাৰ্ড অৰ্থাৎ আপোনালোকৰ যিখন মাৰ্কশ্বিট আছিল ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰ সকলোৱে আপোনালোকে মাৰ্কশ্বিট আপলোড কৰিব লাগিব গ্ৰেজুৱেশ্যনৰ কাৰণে আৰু হয়তো আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ছেমিষ্টাৰ মাৰ্কশ্বিট আপলোড কৰিলে হৈ যাব এনেকৈ কৰাৰ পিছত প্ৰিভিউ আহিব প্ৰিভিউ চাই ল'ব হৈছে নে নাই হোৱা যদি শুদ্ধ হৈছে কাৰেক্ট হৈছে তেনেকৈ ফাইনেল ছাবমিট আপোনালোকে কৰি দিব পাৰিব